ওম শান্তি। আজি ৮ জুলাই ২০২৬ প্ৰাতঃ অসমীয়া মুৰলী হাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি সকলোৱে পৰম পিতা পৰমাত্মা শিৱ বাবাৰ অতি মূল্যৱান মহাবাক্য সাৰাংশ ৰূপত শুনোচোন আহক। আজি মুৰলীৰ মূল বিষয় হৈছে সভাত বহি বাহিৰমুখী নহয় অন্তৰ্মুখী হৈ বাবাৰ স্মৃতিত থাকিব লাগে। বাবাই কৈছে, আমি যেতিয়া মুৰলী ক্লাছত বহোঁ তেতিয়া কেৱল শৰীৰে বহিলে নহয়, মন আৰু বুদ্ধিও শিৱ বাবাৰ ওচৰত থাকিব লাগে। যদি ক্লাছ চলি থকা সময়ত আমি ঘৰ, ব্যৱসায়, সন্তান, আত্মীয় স্বজন বা আন কোনো চিন্তাত ব্যস্ত হওঁ, তেন্তে আমি নিজৰ যোগ নষ্ট কৰোঁ আৰু ক্লাছৰ পবিত্ৰ পৰিৱেশৰ ওপৰতো প্ৰভাৱ পেলাওঁ। সেয়েহে মুৰলী শুনাৰ সময়ত সম্পূৰ্ণ মনোযোগ বাবাৰ ওপৰত ৰাখিব লাগে। আজি বাবাই মুৰলীত ৰুহানী ড্ৰিলৰ বিষয়েও বুজাইছে। এই পৃথিৱীত বহুত ধৰণৰ ড্ৰিল আছে। সৈনিকসকলে শাৰীৰিক ড্ৰিল কৰে, বিদ্যালয়ত ব্যায়াম হয়, কিন্তু শিৱ বাবাই শিকোৱা ড্ৰিল হৈছে আত্মাৰ ড্ৰিল। ইয়াৰ অৰ্থ হৈছে নিজকে আত্মা বুলি অনুভৱ কৰি বুদ্ধিৰে শিৱ বাবাক স্মৰণ কৰা। মুখেৰে বাৰে বাৰে কিবা ক'ব নালাগে, অন্তৰৰ পৰা স্মৰণ হ'লেই যথেষ্ট। যিমান সময় আমি সত্যিকাৰ স্মৃতিত থাকিম, সিমানেই বহু জন্মৰ বিকৰ্ম যুগৰ অগ্নিত দগ্ধ হ'ব। আজি বাবাই আত্মা আৰু পৰমাত্মা সম্পৰ্ক বিষয়েও কৈছে। বাবাই কৈছে, আমি সকলো আত্মাই বহু দিন ধৰি ঈশ্বৰক মাতি আছিলোঁ। সেই পতিত পাৱন আহক আমাক পবিত্ৰ কৰক। কিন্তু ভক্তি মাৰ্গত মানুহে ঈশ্বৰক বিচাৰে যদিও তেওঁ কোন সেইটো নাজানে। আজি সংগম যুগত এই পৰমপিতা পৰমাত্মাই আহি নিজেই কৈছে, মোক স্মৰণ কৰা। এইটো কোনো সাধাৰণ কথা নহয়, সমগ্ৰ গীতাৰ সাৰ এইটোৱেই। বাবাই কৈছে, আমি এতিয়া নৰকবাসীৰ পৰা স্বৰ্গবাসী হোৱাৰ প্ৰস্তুতি কৰি আছোঁ। সংগম যুগত সকলো সুখ, শান্তি আৰু পবিত্ৰতা আছিল। এতিয়া কলিযুগৰ অন্তিম সময়। সেইবাবে শিৱ বাবাই আহি নতুন পৃথিৱী স্থাপনা কৰি আছে। আজি আমি ব্ৰাহ্মণ হৈ ৰাজযোগ শিকিছোঁ, যাতে পিছত লক্ষ্মী নাৰায়ণৰ দৰে দেৱতা হ'ব পাৰোঁ। আজি মুৰলীত বাবাই এটা গুৰুত্বপূৰ্ণ ভুল শুধৰাই দিছে। অনেকেই ভাবে গীতা শ্ৰীকৃষ্ণই শুনাইছিল, কিন্তু বাবাই বুজাইছে গীতাৰ জ্ঞান দিয়াৰ অধিকাৰী কেৱল নিৰাকাৰ শিৱ বাবা। কৃষ্ণ হৈছে এই জ্ঞানৰ ফল। শিৱ বাবাই জ্ঞান দিয়ে, তাৰ ফলত শ্ৰীকৃষ্ণৰ দৰে পবিত্ৰ জীৱন লাভ হয়। বাবাই কৈছে, মায়া বহুত শক্তিশালী। কেতিয়াবা বহু পুৰণি জ্ঞানী আৰু সেৱাধাৰী সন্তানেও মায়া প্ৰভাৱত যোগ এৰি দিয়ে। প্ৰথমে অলপ অলপ ভুল হয়, পিছত স্মৃতি কমি যায়, তাৰ পাছত সেৱাত মন নালাগে, শেষত বাবাৰ পৰা আঁতৰি যায়। সেয়েহে প্ৰতিদিনে নিজৰ অৱস্থা পৰীক্ষা কৰিব লাগিব। বাবাই কৈছে, এই বিশ্ব এখন অনাদি অবিনাশী ড্ৰামা। যি হৈছে সেয়া ড্ৰামা অনুসৰণেহে হৈছে। সেয়েহে কোনো ঘটনা ঘটিলে অতিমাত্ৰা চিন্তা, শোক বা মোহত পৰিব নালাগে। আমাৰ কৰ্তব্য হৈছে বাবাৰ স্মৃতিত থাকি নিজৰ অৱস্থা শক্তিশালী কৰা। বাবা হৈছে জ্ঞানৰ সাগৰ। আমি তেওঁৰ সন্তানসকল জ্ঞান গংগা। যিদৰে নদীৰে সাগৰৰ পৰা পানী লৈ আনক দিয়ে, তেনেদৰে আমি বাবাৰ পৰা জ্ঞান লৈ আন আত্মাসকলক দিওঁ। সেয়েহে প্ৰথমে নিজে যোগী হ'ব লাগিব, তাৰ পাছত সেৱা কৰিব লাগে। বাবাই আজি বৰদানত গভীৰ অৰ্থ বুজাই কৈছে যে আজি পৃথিৱীত সকলো মানুহ টেনচনত আছে, কিন্তু বিশ্বৰ টেনচন শেষ কৰাৰ আগতে নিজৰ মনৰ টেনচন শেষ কৰিব লাগিব।
যদি নিজৰ মন শান্ত নহয় তেন্তে আনক শান্তি দিব নোৱাৰিম। সেয়েহে নিজৰ মন, নিজৰ সংকল্প, নিজৰ অৱস্থা এইবোৰ ওপৰত বিশেষ মনোযোগ দিব লাগে। আমি আজি ধাৰণাৰ কাৰণে আমি বিশেষ কেইটামান মুৰলীৰ ওপৰত দিয়া পইণ্টৰ ওপৰত আহকচোন ধ্যান দিওঁ। প্ৰতিটো কাম কৰি থাকোঁতেই শিৱ বাবাক স্মৰণ কৰা অভ্যাস গঢ়ি তুলিব লাগে। কোনো পৰিস্থিতি চিন্তা কৰিব নালাগে। সকলো ড্ৰামা বুলি ভাবি নিশ্চিন্ত হৈ থাকিব লাগে। মায়া প্ৰতি সদায় সাৱধান হৈ থাকিব লাগে। নিজৰ যোগ শক্তিশালী কৰি আন আত্মাকো জ্ঞান দিব লাগে। আজি শ্লোগান: যোগৰ গভীৰ অনুভৱ কৰিব বিচাৰিলে দৃঢ় সংকল্পৰে নিজৰ মনক নিয়ন্ত্ৰণ কৰক। আহক আজি আমি অন্তৰৰ পৰা এটা দৃঢ় সংকল্প লওঁ। হে মিঠা শিৱ বাবা, আপুনি আমাক যি স্মৃতি পথ দেখুৱাইছে আমি সদায় সেই পথত চলিম। আমাৰ মন, বুদ্ধি আৰু সংকল্প সদায় আপোনাৰ লগত যোগযুক্ত কৰি ৰাখিম। মায়াৰ কোনো আক্ৰমণত আমি কেতিয়াও হাৰ নামানো। আমি বিজয়ী হ'মেই। আমি বিশ্ব কল্যাণকাৰী আত্মা হয়। ওম শান্তি, ওম শান্তি, ওম শান্তি।